ব্ৰাটো মই কাটি উলিয়াই ল'লোঁ। এই ব্ৰাটো আপোনালোকে ব্লাউজত লগাব নোৱাৰিব, কিয়নো এইটো আমাৰ সৰু হ'ব। ইয়াক আমি ডাঙৰকৈ বেলেগ এখন পেপাৰত কাটি উলিয়াই ল'ব লাগিব। ইয়াৰ তিনিটা পাৰ্ট মোৰ ৰেডি হৈ গৈছে। এতিয়া ব্ৰাটো আমি কেনেদৰে ডাঙৰকৈ উলিয়াব লাগিব সেইটো চাওঁ আহক। বেলেগকৈ পেপাৰ লৈ ল'ব লাগিব আৰু ব্ৰাটো এনেদৰে ৰাখি পেলাই এজ ইট ইজ আমি ড্ৰ কৰি ল'ব লাগিব। এয়া মই এজ ইট ইজ ব্ৰাটো ড্ৰ কৰি লৈছোঁ। এতিয়া তলৰ ফালে আমি 2 ইঞ্চি এটা ল'ব লাগিব আৰু ওপৰৰ ফালে আধা ইঞ্চি। এই আধা ইঞ্চিৰ পৰা তলৰ 2 ইঞ্চিলৈকে এনেদৰে আমি মিলাই ল'ব লাগিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এতিয়া আমি এইখিনিতেও এটা 2 ইঞ্চি ল'ব লাগিব, অৰ্থাৎ ওপৰ ছাইডৰ ফালে 2 ইঞ্চি আৰু তলৰ ফালে 2 ইঞ্চি। ইয়াতে 2 বুলি মই লিখি দিছোঁ। এতিয়া ইয়াৰে মাজৰ পইণ্টটো উলিয়াই ল'ব লাগিব। মাজৰ পইণ্টটো মই উলিয়াই দাগ এটা দি ল'লোঁ আৰু সেইখিনিৰ পৰা তললৈ এডাল আঁচ টানি ল'ব লাগিব। আঁচডাল মই টানি ল'লোঁ। এতিয়া আমি শ্বেপটো দি ল'ব লাগিব। পুনৰ তলৰ ফালে 2 ইঞ্চি এটা দিব লাগিব আৰু ফ্ৰণ্টৰ ফালেও 2 ইঞ্চি এটা দিব লাগিব। এতিয়া সুন্দৰকৈ আমি শ্বেপটো দি ল'ব লাগিব। এয়া মোৰ শ্বেপটো দিয়া হৈ গৈছে। এতিয়া আমি কাটিব লাগিব ইয়াক। এইখিনিতে এটা কথা কৈ যাওঁ, আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু সকলো ছাইজৰে অৰ্থাৎ 28ৰ পৰা 42লৈকে মই ব্লাউজৰ কাটিং দি যাম। আপোনালোকে সুন্দৰকৈ শিকিব পাৰিব। আগতেও 2টা নে 3টা মোৰ ভিডিঅ' দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰিব। এয়া মোৰ কাটিংটো হৈ গ'ল। এতিয়া এই কোণাটোৰ পৰা এই কোণাটোলৈকে আমি এটা ভাঁজ দিব লাগিব। ভাঁজটো দি ল'লোঁ। মাজত যিটো চিন পৰিছে তাতে এডাল আঁচ টানি ল'ব লাগিব। এয়া দেখিছেনে, মই আঁচডাল টানি লৈছোঁ। আপোনালোকে মন কৰি যাব মই কিদৰে ভাঁজটো দিছিলোঁ। এতিয়া ওপৰত এইখিনিতে আধা ইঞ্চি আৰু এইফালে আধা ইঞ্চি। এই আধা ইঞ্চিৰ পৰা এনেকৈ আমি ওপৰৰ শ্বেপটো দিব লাগিব। শ্বেপটো দি এতিয়া ইয়াক কাটি ল'ব লাগিব, অৰ্থাৎ ওপৰৰ পাৰ্টটো মই উলিয়াই ল'লোঁ। এয়া ওপৰৰ পাৰ্টটো মোৰ উলিয়াই লোৱা হৈ গৈছে। এতিয়া মই তলৰ পাৰ্টটো কিদৰে উলিয়াম সেইটো চাওক। তলৰ পাৰ্টটো এইখিনি অগাগুৰিয়া হৈ থকাখিনি আমি এতিয়া সমানকৈ কাটি ল'ব লাগিব। সমানকৈ কাটি লৈ পেলাই ইয়াতো তেনেকৈ আপোনালোকে এইফালে আধা ইঞ্চি এটা ল'ব আৰু সিফালেও আধা ইঞ্চি এটা ল'ব। দুইফালে আধা ইঞ্চি লৈ পেলাই আপোনালোকে এনেদৰে শ্বেপটো দি ল'ব। এয়া মই শ্বেপটো দি ল'লোঁ। এতিয়া ইয়াক মই কাটি লওঁ। কাটি লোৱা হৈ গৈছে। এতিয়া আমি ইয়াত 1 ইঞ্চি আৰু সিফালে 1 ইঞ্চি লৈ পেলাই এনেদৰে প্লেটৰ জোখটো লৈ আঁচডাল টানি ল'লোঁ। আমাৰ ব্ৰাটো কাটিং কৰা হৈ গৈছে। এতিয়া আমি হাতখন কাটিম। হাতখন কাটিবৰ কাৰণে আপোনালোকক এখন এক্সট্ৰা পেপাৰ লাগিব। সেই এক্সট্ৰা পেপাৰখন মই লৈ লৈছোঁ আৰু এতিয়া আমি আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোলৰ জোখটো আপোনালোকে আধা ইঞ্চি তলৰ পৰা ল'ব, অৰ্থাৎ ওপৰৰ ফালে আধা ইঞ্চি এৰি দিব, যিহেতু সেইটোত চিলাই গুচি যাব। ইয়াৰ পৰা এনেকৈ জোখটো ল'লে আমি ইয়াতে 8.5 ইঞ্চি পাম। ইয়াত 8.5 ইঞ্চি মই পালোঁ, অৰ্থাৎ আমি এতিয়া ইয়াতে 8.5 ইঞ্চি জোখ এটা ল'ব লাগিব। প্ৰথমে মই হাতখনৰ দীঘলটো জোখ লৈ লৈছোঁ। ব্লাউজটোৰ হাতখন চুটি, গতিকে চুটিৰ ফালে মই 5.5 ইঞ্চি ল'লোঁ আৰু এইফালে মই 8.5 ইঞ্চি প্লাছ 1 ইঞ্চি এটা বেছিকৈ ল'লোঁ। এইটো চিলাই আমাক লাগিব, গতিকে 8.5 ইঞ্চিত দাগ দি পেলাই মই আঁচ এডাল এনেদৰে টানি ল'লোঁ। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। আঁচকেইডাল মোৰ টনা হৈ গৈছে। 8.5 ল'ব দীঘলে 8.5 লৈ পেলাই আপোনালোকে যিমানখিনি চিলাইৰ কাৰণে ৰাখিব বিচাৰে সিমানখিনি বেছিকৈ লৈ পেলাই জোখটো দি ল'ব। এতিয়া
এইখিনিতে মই 2.5 ইঞ্চি এটা চেইন দিম যদি আপোনালোকৰ চুটি হাত হয় তেতিয়াহ'লে 2.5 ইঞ্চি চেইন দিব আৰু যদি দীঘল হাত হয় তাৰ জোখটো বেলেগ হ'ব এই 2.5 ইঞ্চিত লৈকে মই চিধাকে আঁচডাল টানি ললো 2.5 বুলি মই লিখি দিছো এতিয়া ওপৰৰ পৰা তললৈ এনেদৰে কুনিয়াকৈ আঁচডাল টানি ললো এতিয়া এইখিনিৰ পৰা ওপৰলৈকে আমি জোখটো লম জোখটো লৈ পেলাই তাৰে আধা লম আধা লৈ পেলাই আমি ইয়াতে দাগ দিছো এতিয়া আমি হাতৰ শেপটো দিব লাগিব এয়া মই হাতৰ শেপটো সুন্দৰকৈ দি ললো আপোনালোকে এবাৰ নোৱাৰিলে ভিডিওটো বাৰে বাৰে চাব মনোযোগ দি চালে আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব আৰু হাতৰ আমাৰ যেটো ঘেৰ থাকে হেতু মই 6 ইঞ্চি দিলো সকলোৰে বেলেগ বেলেগ হয় গটিকে মোৰ 6 ইঞ্চি আছিল গটিকে মই 6 ইঞ্চি দাগ দি পেলাই এনেদৰে আঁচডাল টানি দিলো এয়া হাতৰ ড্ৰয়িংটো আমাৰ হৈ গৈছে এতিয়া আমি কাটিব লাগিব মই হাতখন কাটি উলিয়াই ললো এতিয়া আমি ফ্ৰন্টৰ ফালে এটা শেপ দিব লাগিব ফ্ৰন্টৰ ফালে আমি আপোনালোকে চাই যাওক এইখিনতে আধা ইঞ্চি আৰু ওপৰৰ ফালে 1.5 ইঞ্চি এই ওপৰৰ ফালে আমি 1.5 ইঞ্চি ৰাখিছো তলৰ ফালে আধা ইঞ্চি গতিকে ইয়াৰ পৰা এনেকৈ এটা এটো ফ্ৰন্টৰ সাইড হয় এটো শেপ দি ল'ব লাগিব এতিয়া এইখিনি অকনমান আমি কাটি দিব লাগিব ফ্ৰন্টৰ সাইড আৰু বেক সাইড দুইটা কাটিং অলপ বেলেগ হয় ফ্ৰন্ট আৰু বেক দেখিছেনে একেখন হাততে আমাৰ হৈ গল এই কাটিংটো ৰাখি আপোনালোকে নিজৰ ব্লাউজটোই হওক বা আনৰ ব্লাউজটোই হওক সুন্দৰকৈ চিলাই ল'ব পাৰিব নেক্সট ভিডিওত মই এই ফাৰ্মাটো কাপোৰত ৰাখি কিদৰে ব্লাউজৰ কাটিং কৰিব পাৰি সেই ভিডিও এটা লৈ আহিম আৰু ব্লাউজৰ বহুতো এনে ধৰণৰ কাটিংৰ ভিডিও মই লৈ আহিম